নমস্কাৰ, মই কোচবিহাৰ ডিষ্ট্ৰিক্টৰ মধুপুৰ সত্ৰত বৰ্তমান আছোঁ। এই মধুপুৰ সত্ৰত মই দোকানৰ সন্মুখৰ ভাগ দেখাইছোঁ। এয়া দোকান পোহাৰ, বিভিন্ন দোকান পোহাৰ ইয়াতে আছে। মই ভিতৰলৈ যাম, আকৌ আপোনালোকক দেখুৱাম ক'ত কি কেনেকৈ দেখুৱাব পাৰি। এয়া মধুপুৰ সত্ৰৰ মূল যিটো নামঘৰ, এই নামঘৰটো দেখুৱাইছোঁ। তাৰ লগতে আপোনালোকে চাব, এই চাৰিওফালে ঘৰ আছে, থকা মেলাৰ ব্যৱস্থা আছে। মণিকূটৰ ভিতৰভাগ, আচলতে মণিকূটৰ ভিতৰভাগ দেখুৱাবলৈ বৰ অসুবিধা হয়, কাৰণ ইয়াতে তথাপিও মই চেষ্টা এটা কৰি চাওঁ। মধুপুৰ সত্ৰৰ ভিতৰৰ মণিকূট ভাগ বৰ ধুনীয়া লাগিছে। আমি সুন্দৰ এটা পৰিৱেশ, আমাৰ নিজৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰাণ হোৱা ঠাই মধুপুৰ দেও। ইয়াতে এনেই থকা মেলাৰ ব্যৱস্থা কিমানমান আছে? এই 200 মানুহ থাকিব পাৰে। 200মান মানুহ থাকিব পাৰে। এনেই ভাড়া হিচাপে কিবা দিব লাগে নে কেনেধৰণৰ কওকচোন? ভাড়াবিলাক এই ধুবুৰী প্ৰশাসনে লৈ আছে, হয়, অসম চৰকাৰে। এই কিছুমান ৰুম 1500 টকা, কিছুমান ৰুম 1000 টকা, কিছুমান ৰুম আছে 600 টকা। হয়, আৰু এনেই একেলগে যদি 50জন মান থাকিব লগা হয়? আছে তেনেকুৱা ডৰমেটৰী ৰুম আছে, হল আছে। আমি পোনপটীয়াকৈ ইয়াতে আহিলেই হ'ব? চিধা আহিলে চিধা আহিলে ইয়াতে ৰচিদখন কাটি দিব। একেলগে ডৰমেটৰী ৰুমবিলাক ল'লে কিমান মান ভাড়া হয় একেলগে থাকিব পৰা মজিয়াত? এইবিলাক 1500 মান ল'ব। 1500 মান ল'ব। তাৰে থাকিবনে, মেট্ৰেছ থাকিবনে? আছে, মেট্ৰেছ আছে। মেট্ৰেছটো আছে। ৰান্ধি বাঢ়ি খোৱাৰ কিবা ব্যৱস্থা? পাকঘৰ আছে, আপোনালোকে ৰান্ধি বাঢ়ি খাব পাৰে। যদি বাচন লাগে আমি বাচন দি দিওঁ সত্ৰৰ পৰা। হয়, বাচন দিয়াৰ নামতো কিবা মাননি নালাগে? বাচনৰ কোনো মাননি দিব নালাগে। আৰু যদি ৰান্ধনি লাগে, আমাৰ ৰান্ধনি আছে, আপোনালোকক বনাই কৰি দিব, খৰচটো দিলে হ'ল। এনেকুৱা চিষ্টেম আছে। তো যদি আমি 50জনমান মানুহ হয়, আমি একো খৰি চৰি একো লৈ নাহোঁ, যদি আপোনালোকক আগতীয়াকৈ যোগাযোগ কৰোঁ, তেতিয়াহ'লে সেইটো ৰান্ধি বাঢ়ি খুৱাব পাৰিব? পাৰে। ঠিকে আছে। ইয়াৰ নম্বৰটো আছে, ফোন নম্বৰটো আপোনাৰ? মোৰ নম্বৰটো লওক, কওক, কৈ দিয়কচোন। 834851 3898। ঠিক আছে, ধন্যবাদ জনালোঁ। আপোনাৰ নামটো? পীতাম্বৰ আতৈ। পীতাম্বৰ আতৈ, মধুপুৰ সত্ৰ। আচ্ছা, পীতাম্বৰ আতৈ, মধুপুৰ সত্ৰ। এনেই ঘৰ আপোনাৰ? মোৰ ঘৰ ইয়াতে ন? ঠিক আছে। মধুপুৰ সত্ৰত এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিটোৰ আমাৰ নিৰ্মাণ কৰিছে ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা। তেওঁ নআলি ঢেকীয়াজুলিৰ শিল্পী। পেডষ্টল ভাতৃ তীব্ৰ কুমাৰ বৰুৱা, বাসস্থান ৰজা মৈদাম, গছপৰীয়া আলি, যোৰহাট। তেওঁলোকৰ এই ধুনীয়া সুবৃহৎ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে। আৰু মোৰ লগত আহিছে এই মামী, আমাৰ মামী কোচবিহাৰতে ঘৰ। তেওঁলোককো মই লৈ আহিলোঁ। তেওঁ আগতেও আহিছে, কিন্তু আজি বহুত দিনৰ পিছত আহিছে। সেই উচ্চ গেট, আৰু আমি দেখুৱাম এয়া আৱাস গৃহ। ইয়াতে ব্যক্তিয়ে ছিংগল ৰুমো পাব, সমূহীয়াভাৱে কোঠাও পাব। পিছফালেও আছে। একেলগে 200মান মানুহ থাকিব পৰা সুব্যৱস্থা তেওঁলোকে কৰিছে। লাহে লাহে ডাঙৰ হৈ গৈ আছে অনুষ্ঠানটো। অৱশ্যে ইয়াৰে যিটো মাটি যিখিনি বেদখল, এই বেদখলখিনি গোটেইখিনি উচ্ছেদ হোৱা নাই বুলি আমি জানিব পাৰিছোঁ। সকলোৱে আহক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ হোৱা এই মধুপুৰ সত্ৰলৈ আহি সেৱা এটা লওক, নিশ্চয় ভাল লাগিব, তাকেই কামনা কৰিছোঁ। ধন্যবাদ।